বৰপেটাৰ চেঙা মুছলমান গাঁৱত জুবিন গাৰ্গৰ স্মৃতিত 150 জোপা নাহৰ গছৰ পুলি ৰোপণ। চেঙা মন্দিৰ মছজিদ মাদ্ৰাছা আৰু বিদ্যালয়ত জুবিনৰ স্মৃতিত গছপুলি ৰোপণ। সদ্যপ্ৰয়াত জনতাৰ প্ৰাণৰ শিল্পী অসমীয়া হিয়াৰা মুথু জুবিন গাৰ্গৰ স্মৃতিত দেওবাৰে পুৱা বৰপেটা জিলা চেঙা মুছলমান গাঁৱত নাহৰ গছৰ পুলি ৰোপণ কৰা হয়। চেঙা উদীয়মান যুৱ সংঘৰ উদ্যোগত আৰু বৰঙাইগাঁও সামাজিক বনানীকৰণ সংমণ্ডলৰ সহযোগত বৃহত্তৰ চেঙা মুছলমান গাঁৱত ৰাজহুৱা স্থানৰ লগতে মন্দিৰ মছজিদ মাদ্ৰাছা আৰু শিক্ষা অনুষ্ঠানত এইদৰে ৰোপণ কৰা হৈছে নাহৰ গছৰ পুলি। 150 জোপা নাহৰ গছৰ পুলি ৰোপণ কৰা হৈছে বুলি উদ্যোক্তাই জানিবলৈ দিয়ে। জুবিন গাৰ্গে জীৱিত কালত নাহৰ গছ ৰোপণ কৰিবলৈ ৰাইজলৈ আহ্বান জনাইছিল। জুবিন গাৰ্গৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই এইদৰে ৰোপণ কৰা হৈছে জুবিনৰ প্ৰিয় নাহৰ গছৰ পুলি। নাহৰ পুলি ৰোপণ কাৰ্যসূচীত বঙাইগাঁও সামাজিক বনানীকৰণ সংমণ্ডলৰ বন বিষয়াক্ৰমে নুৰুল ইছলাম, মুস্তাফা আহমেদ, বীৰ লাচিত সেনা অসমৰ বৰপেটা জিলা সমিতিৰ সভাপতি ৰিপন আলী, স্বাস্থ্যকৰ্মী নুৰুল ইছলাম, চেঙা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয় কৰ্মৰত লাটমণ্ডল মুস্তাক আহমেদ আকৰামৰ লগতে চেঙা উদীয়মান যুৱ সংঘৰ বিষয়ববী আৰু সদস্যসকল উপস্থিত থাকে। জনতাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ আদৰ্শ সমাজত জীয়াই ৰখাৰ প্ৰচেষ্টা অব্যাহত ৰাখিব বুলি উদ্যোক্তাই জানিবলৈ দিয়ে। বৰপেটা চেঙাৰ পৰা লাচিত বায়ানৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। আমি বঙাইগাঁও সামাজিক বনানীকৰণৰ উদ্যোগত আৰু চেঙা উদীয়মান যুৱ সংঘৰ সৌজন্যত আমি জুবিন গাৰ্গৰ স্মৃতি ৰক্ষাৰ্থে আমি নাহৰৰ পুলি আমি চেঙা অঞ্চলৰ প্ৰতিটো মছজিদ, মন্দিৰ, নামঘৰ আৰু ৰাজহুৱা স্থানত আমি গছপুলি ৰোপণ কৰা কাৰ্যসূচী ইতিমধ্যে চলাই আছোঁ আৰু ইয়াৰ জৰিয়তে আমি জুবিন গাৰ্গৰ স্মৃতি আমাৰ মাজত সজীৱ কৰি ৰখাৰ এটা প্ৰচেষ্টা আগবঢ়াইছোঁ। লগতে সমগ্ৰ অসমবাসী যে আজি জুবিনক হেৰুৱাই যিসকল অনুৰাগী আজি হতাশাত ভুগি আছে তেওঁলোকক আমি আপোনালোকৰ মাধ্যমৰ জৰিয়তে আমি এই গছপুলি ৰোপণ কৰি বিশেষকৈ জুবিন গাৰ্গে ভালপোৱা নাহৰ গছ ৰোপণ কৰি জুবিনৰ স্মৃতি সজীৱ কৰি ৰখাৰ বাবে আমি আহ্বান জনাইছোঁ আৰু আমাৰ এই কাৰ্যসূচী আমি অনবৰত চলাই যাম আৰু জুবিনক আমাৰ মাজত জীয়াই ৰখাৰ বাবে আমি চেষ্টা কৰিম আৰু জুবিনৰ আদৰ্শ আমি 100% নহ'লেও যিমান শতাংশ পাৰোঁ আমি পালন কৰাৰ বাবে আমি চেষ্টা চলাই যাম। যেনেদৰে জুবিনে জাতি, বৰ্ণ, ধৰ্ম, ভাষা নিৰ্বিশেষে এখন সৰ্বাংগ সুন্দৰ অসম বিচাৰিছিল, আমিও ঠিক তেনেদৰে তেওঁৰ অনুৰাগী হিচাপে জাতি, ধৰ্ম, বৰ্ণ, ভাষা নিৰ্বিশেষে এখন সুন্দৰ আৰু সৰ্বাংগ সুন্দৰ অসম হোৱাটো বিচাৰিছোঁ।